মই 2012 চনৰ পৰাই ড্ৰাগছ ব্যৱহাৰ কৰি আছো। হয়, মই 2012 চনৰ পৰা ড্ৰাগছ ব্যৱহাৰ কৰি আছো। মই এজন BSc পাছ কৰা ল'ৰা। মই এজন সায়েন্সত পঢ়া ল'ৰা। মই এজন BSc পাছ কৰা ল'ৰা। মই সায়েন্সত পঢ়া ল'ৰা। ড্ৰাগছে মোক এনেকৈ ধ্বংস কৰিলে মই জীৱনত একো এটা কৰিবই নোৱাৰিলো। ড্ৰাগছে মোক এনেকুৱাকৈ ধ্বংস কৰি দিলে, এই ড্ৰাগছৰ গৰাল গ্ৰাসত পৰি মই জীৱনত একো এটা কৰিব নোৱাৰিলো। জীৱনৰ ভাল ভাল সময় মই নষ্ট কৰি দিলো ড্ৰাগছৰ কাৰণেই। জীৱনৰ ভাল সময় মই নষ্ট কৰি দিলো ড্ৰাগছৰ কাৰণে। শিৱসাগৰৰ অলিয়ে গলিয়ে ড্ৰাগছ পোৱা যায়। এতিয়া শিৱসাগৰত ইমানেই অলিয়ে গলিয়ে ড্ৰাগছ হৈ গৈছে, নাখাওঁ ভাবিলেও মনটোক বান্ধিব নোৱাৰি। নাখাওঁ বুলি ক'লেও নিজৰ মনটোক বান্ধিব নোৱাৰি এনেকুৱা হৈছে শিৱসাগৰত। শিৱসাগৰত ড্ৰাগছৰ ভয়ংকৰ সাম্ৰাজ্য, ড্ৰাগছ পাইকাৰীৰ ৰাজত্ব, আৰক্ষী নীৰৱ দৰ্শক, আৰক্ষী ব্যৰ্থতাৰ ফোপোলা স্বৰূপ। ড্ৰাগছ পেডেলাৰৰ মাফিয়াৰ যুগত ধ্বংস হ'ব ধৰিছে নৱ প্ৰজন্ম। আৰক্ষীৰ নিৰ্লিপ্ত নেকি গাফিলতি, নেকি সংগোপন সহানুভূতি? সমাজ ইতিহাস হ'ব নৱপ্ৰজন্ম ধ্বংস এক অনুশোচনাময় অধ্যায় হিচাপে অভিহিত হ'বলৈ গৈ আছে নেকি শিৱসাগৰ? হয়, ঠিকেই শুনিছে। 13 বছৰ বয়সৰ পৰাই নিচা খাওঁ। এৰি যোৱাৰ বাবে সহায়ৰ হাত বিচাৰিছিলোঁ, কিন্তু প্ৰত্যেকবাৰে কোনোবাই নতুন ড'জ লৈ আহিছিল। ড্ৰাগছৰ পৰা উদ্ধাৰৰ চেষ্টা কৰা এজন যুৱকৰ বিস্ফোৰক স্বীকাৰোক্তিয়ে প্ৰশাসন আৰু সমাজ ব্যৱস্থাৰ এক কলা অধ্যায় পোহৰলৈ আনিছে। শিৱসাগৰ জিলা, বিশেষকৈ থানামুখ, দাঁতিকাষৰীয়া, গণপতি, পলাশনি আদি প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছ বেহাৰ তীব্ৰতা। একাংশ এলেকাত এতিয়া নিশাৰ পিছত আৰম্ভ হয় মাদক সামগ্ৰীৰ অদৃশ্য ব্যৱসায়। ড্ৰাগছ পাইকাৰী ব্যৱসায়ত জড়িত থকা এজন ব্যক্তিৰ নাম স্বীকাৰ কৰিছে উদ্ধাৰ হোৱা এক যুৱকে। মাধৱ পাল নামৰ লোকজনৰ দৰে কেইবাটাও ড্ৰাগছ মাফিয়া চক্ৰই বহু বছৰ ধৰি নিষিদ্ধ মাদক সামগ্ৰী বিক্ৰীৰ সৈতে জড়িত থকাৰ অভিযোগ তুলিছে। আনহাতে স্মাৰ্ট আৰক্ষীয়ে এই সন্দৰ্ভত কোনো দৃঢ় পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে। অবিশ্বাস্য যেন লাগিলেও এটা নিচামুক্তি কেন্দ্ৰত থকা কালত উদ্ধাৰ হোৱা যুৱকে অভিযোগ কৰিছে, নিচা এৰাবলৈ গৈছিলোঁ, কিন্তু চিকিৎসালয়ৰ ভিতৰতে নতুন ড্ৰাগছৰ যোগান পাবলৈ ধৰিলে। মানে চিকিৎসাৰ আঁৰত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া যোগানৰহে বেহা চলিবলৈ ধৰিছে, যি খবৰে সচেতন সমাজক শংকা আৰু ক্ষোভ দুয়ো বৃদ্ধি কৰিছে। সৰ্বসাধাৰণৰ প্ৰশ্ন, এতিয়া ড্ৰাগছ ব্যৱসায়িক লৈ আৰক্ষী নীৰৱ কিয়? জনতাৰ চকুত দেখা ঘটনাবোৰ আৰক্ষীয়ে দেখা নাই বুলি ক'লে সেইটো হ'ব এক চৰম উপহাস। অৱশ্যে একাংশ সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে, মাফিয়া, দালাল আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ মাজত গোপন মিতিৰালিৰে চলিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বৃহৎ বেহা। ড্ৰাগছৰ বেহাৰ ফলত কি হ'ব সমাজৰ ভৱিষ্যত? শিক্ষাৰ্থীৰ পিঠিত বেগ, কলম আৰু কিতাপৰ পৰিৱৰ্তে এতিয়া একাংশ নৱপ্ৰজন্মই চিৰিঞ্জেৰহে বাচি থকাৰ চেষ্টা কৰিছে। পিতৃ মাতৃ শংকিত, পঢ়াশালী আশালৈ পঠোৱা সন্তান ঘৰৰ সা সামগ্ৰী বিক্ৰী কৰি ড্ৰাগছ ক্ৰয় কৰিছে। সৰ্বত্ৰে দাবী উত্থাপন হৈছে যে যদি ইয়াৰ বিৰুদ্ধে সচেতনতা, আৰক্ষীৰ সক্ৰিয়তা আৰু মাফিয়া দালালৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে শিৱসাগৰৰ দৰে ঐতিহাসিক আৰু সাংস্কৃতিক সমৃদ্ধ জিলা অচিৰেই বিষাক্ত প্ৰজন্ম ধ্বংসৰ নগৰ বুলি চিহ্নিত হ'ব পাৰে। হয়, মই 2012 চনৰ পৰা ড্ৰাগছ ব্যৱহাৰ কৰি আছো। মই এজন BSc পাছ কৰা ল'ৰা। মই সায়েন্সত পঢ়া ল'ৰা। কিন্তু ড্ৰাগছে মোক এনেকুৱাকৈ ধ্বংস কৰি দিলে, এই ড্ৰাগছৰ গৰাল গ্ৰাসত পৰি মই জীৱনত একো এটা কৰিব নোৱাৰিলো। চব মই শেষ কৰিলো। মোৰ জীৱনৰ বহুত মূল্যৱান সময়, বহুত জীৱনৰ ভাল সময় মই নষ্ট কৰি দিলো ড্ৰাগছৰ কাৰণে। এতিয়া শিৱসাগৰত ইমানেই অলিয়ে গলিয়ে ড্ৰাগছ হৈ গৈছে, নাখাওঁ বুলি ক'লেও নিজৰ মনটোক বান্ধিব নোৱাৰি এনেকুৱা হৈছে শিৱসাগৰত। শিৱসাগৰ টাউনৰ মাজমজিয়াতে পোৱা যায়। সদৰ থানাৰ ওচৰে পাছৰেই ড্ৰাগছ পোৱা যায় শিৱসাগৰত। পুলিচ প্ৰশাসনকো জনোৱা হৈছে, কিন্তু তেওঁলোকে কৈছে এইখিনি মুক্ত কৰিম বুলি, কিন্তু আজি পৰ্যন্ত তেওঁলোকে একো কৰা নাইকিয়া আৰু অলিয়ে গলিয়ে পোৱা যায়।
শিৱসাগৰৰ দাঁতিকখৰীয়া জেগা পলসনি বুলি কয় গাঁও এখন আছে। তাত আপোনাৰ মানে য'তে ত'তে পোৱা যায় মানে। সেই পলসনি গাঁৱৰ সেই ড্ৰাগছ আনি আমাৰ টাউনৰ পেডলাৰবোৰে আনি ইয়াত মানে বিকেহি আহি মেলি। তাৰ পৰা লৈ আহি ইয়াত বিকেহি আহি পলসনি গাঁৱৰে। এইজনে কেতিয়াবা কৰি আছে? এই দুজনৰ যি 3 বছৰমান হৈ গ'ল। তেওঁলোকে নগাঁৱৰ পৰা আনে। নগাঁৱৰ পৰা তেওঁলোকক আহি মেলি পেকেট দি থৈ যায়হি আহি ইয়াত পলসনি গাঁৱত। তাৰপাছত তেওঁলোকে বিক্ৰী কৰে। আৰু তেওঁলোকে কাক দিয়ে শিৱসাগৰত? তেওঁলোকে শিৱসাগৰ আমাৰ এই দাঁতিকাষৰীয়া অঞ্চলৰ যিমানবোৰ সৰু সুৰা পেডলাৰ আছে তেওঁলোকক সকলোৱে পলসনি গাঁৱৰ পৰা গৈ আনি ইয়াত আহি বিক্ৰী কৰে টাউনৰ মাজত। আটক হোৱা নাইকিয়া তেওঁলোকে। আৰু পদ্ধতিটো বহুতে ব্যৱহাৰ কৰে, এনেকে ফইল পেপাৰত বহুতে ব্যৱহাৰ কৰে, বহুতে চিৰিজ ইউজ কৰে। এতিয়া বিশেষকৈ বহুত আজিকালি সৰহসংখ্যক বেজী ব্যৱহাৰ কৰে, চিৰিজ ব্যৱহাৰ কৰে বহুতে। হয়, আগতে ফাৰ্মাচীত পোৱা গৈছিলে এই বেজীটো, কিন্তু আজিকালি এই ফাৰ্মাচীত এই বেজীটো পোৱা নাযায়। এতিয়া ক'ৰ পৰা আনে? এতিয়া এই বেজীটো NGO বোৰৰ পৰা আনে। NGO বোৰত দিয়ে সেই বেজীটো। মানে কিছুমানৰ বেমাৰ থাকে, জণ্ডিছ বেমাৰ, HIV বেমাৰ বা AIDS বেমাৰ। সেই বেমাৰটো বিয়পি নাযাবৰ কাৰণে তেওঁলোকে এই নিডিলটো মানে দিয়ে মানে। ড্ৰাগছ সেৱন কৰিবলৈ মানে তেওঁলোকে এই বেমাৰটো বিয়পি নাযাবৰ কাৰণে তেওঁলোকে দিয়ে। যাতে সেইটো মানে কি তেওঁলোকে যদি সেই বেজীটো যদি বন্ধ কৰি দিয়ে, তেতিয়া এই যিখিনি মানে আসক্ত তেওঁলোকে বেজী নাপাব। আৰু এই বেজীটো নাপালে তেওঁলোকে মানে ড্ৰাগছটো ব্যৱহাৰ কৰিব নোৱাৰিব। পাৰিলে এই বেজীটো বন্ধ কৰিব লাগে দিয়াটো। হয়, এটা আছে গণপতিত আছে আৰু এটা আছে আপোনাৰ NIL-ৰ ওচৰতে আছে। এই দুটা NGO-ৰ পৰা বেজী আনে। ময়ো আনো তাৰ পৰা গৈ পিনে। বিচাৰিলে তেওঁলোকে দি দিয়ে। তেনেকুৱা তুমি কেতিয়া কৰি আছো। আজি 2 বছৰ 3 বছৰ চেষ্টা কৰি আছো এৰিবলৈ, কিন্তু মই এৰিব পৰা নাইকিয়া। মানে এৰিব বিচাৰিলে তেওঁলোকক পোৱা যায় আৰু তেওঁলোকে মানে কি নেখালেও মানে খুৱাব বিচাৰে মানে খাই থাকক মানে সেইটো বিচাৰে। মোৰ ওচৰত যদি পইচা নাথাকে তেওঁলোকে কয় হ'ব যা লৈ যা, বাকীকে লৈ যা, অলপ দেৰিকে দি যাবি পইচা, সেই তেনেকে কয় মানে তেওঁলোকে। আৰু নিশ্চয় কম, মই আৰক্ষী প্ৰশাসনৰ লগত সহযোগ কৰিম যাতে শিৱসাগৰত এই ড্ৰাগছটো বন্ধ হ'ব লাগে আৰু উঠি অহা নৱপ্ৰজন্ম যাতে গৰাল গ্ৰাসত নপৰে। তেওঁলোকৰ এটা জীৱন আছে, যাতে তেওঁলোকে যাতে ধ্বংস পথলৈ নাযায়, তাৰ কাৰণে মই আৰক্ষী প্ৰশাসনৰ লগত সহযোগ কৰিম যাতে শিৱসাগৰত ড্ৰাগছটো বন্ধ হ'ব লাগে। প্ৰথমতে মোক মানে এজন বন্ধু আছিলে, তেওঁ মোক এনেকে শিকাই দিছিলে খাবৰ কাৰণে, এনেকে খাই বুলি। তাৰপৰা এদিন দুদিন তাৰপৰা খাব দিলে, পিছদিনাখনৰ পৰা তেওঁ মোৰ পৰা পইচা বিচাৰে। মই তাৰপৰা কয় যে তেওঁৰ ওচৰত থাকিলেও নিদিয়ে মোক, পইচা বিচাৰে যে 4,000 লাগিব, 5,000 টকা লাগিব, তেতিয়াহে মানে দিব। তাৰপৰা তেওঁলোকে মোৰ পৰা পইচা বিচাৰি মানে তেওঁলোকে মানে মোক মানে খোৱাটো হেৰি কৰিলে। আৰু ময়ো নাজানো যে এই বস্তুযোৰ ব্যৱহাৰ কৰিলে এনেকুৱা অৱস্থা হয়। আপোনাৰ মুখ জিনজিনাই, ভৰি জিনজিনাই, মানুহটো সম্পূৰ্ণৰূপে খাৰা হ'ব নোৱাৰি, কঁপনি উঠে, তেনেকুৱা হয় মানে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ জেড আছাম।